লাহৰীঘাট বজাৰ ব্যৱসায়ী সংস্থাৰ উদ্যোগত এক বিশাল ইফতাৰৰ আয়োজন। মৰিগাঁও জিলাৰ লাহৰীঘাট বজাৰত লাহৰীঘাট ব্যৱসায়ী সংস্থাৰ উদ্যোগত এক বিশাল ইফতাৰ ও দোৱা মেহফিল অনুষ্ঠিত হয়। লাহৰীঘাট বজাৰৰ মাজমজিয়াত প্ৰায় 1500ৰো অধিক লোকে উক্ত ইফতাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। সম্প্ৰীতিৰ বাৰ্তা বিলাই স্থানীয় সকলো ধৰ্মৰ ব্যৱসায়ী লোকে মঙলবাৰে অংশগ্ৰহণ কৰা দেখা যায়। এই অনুষ্ঠানত উক্ত অনুষ্ঠানত উপস্থিত থাকে বহু সংখ্যক ক্ষুদ্ৰ ও সফল ব্যৱসায়ীৰ লগতে লাহৰীঘাট বজাৰৰ বহু বিশিষ্ট ব্যক্তিসকল। আমি প্রতি বছরে প্রতি রমজান এবার আমার লাহীঘাট বজার ব্যবসায়ী তরফর আমি লাহীঘাট বজার যিমান ব্যবসায়ী সবকে আমার দোকানদার বা আমার ধর্মীয় অনুষ্ঠানের যিগুলো মৌলানা মানুষ সবকে আমি আমন্ত্রণ করো আর রাইজত আহে আমি সবকে আমি ইফতার খুৱাওঁ মানে আল্লাহৰ ওচৰত আমি সকলোৱে যে মানে মিলা প্ৰীতিৰে আমি হিন্দু মুছলমান সমাজপ্ৰীতি আৰম্ভ কৰিবৰ কাৰণে আমি আমাৰ ওপৰত কিমান মানুহ সমাগম হৈছে আজি আনুমানিক কিমান মানুহ সমাগম হৈছে? আমি আমাৰ আইডিয়া মানে আমাৰ ইফতাৰ আজানলৈকে আমাৰ 15 বা 2000 মানুহ হ'ব লাগে। আনুমানিক প্ৰায় 2000 মান হ'ব আজি। 2000 মান হ'ব লাগে। ধন্যবাদ। আমাৰ ব্যৱসায় থকালৈকে আমি যিমান পাৰোঁ আমি মানে এই ইফতাৰটো চলাই যাব আগুৱাই যাবলৈ আশা আছে ৰাখিছোঁ। ধন্যবাদ। সংস্থাৰ পৰা আমি সকলো অসমবাসীলৈ আসসালামু আলাইকুম ও নমস্কাৰ। মহান আল্লাহ পাকৰ মহান মাস এইটো ৰমজান মাহ বুলি কওঁ আমি। এইটো তিনিভাগে আল্লাহ পাকে এইটো বিভক্ত কৰিছে। প্ৰথম 10 দিন হৈছে ৰহমতৰ। আজি আমাৰ সন্মুখৰ পৰা ৰহমতৰ 10 দিন গুচি গৈ আছে পবিত্ৰ ৰমজান মাহৰ। আৰু ঠিক সেই মুহূৰ্ততে আজি আমি প্ৰতি বছৰে এটা কাৰ্যসূচী আমি কৰোঁ, যিটো ইফতাৰৰ সমূহীয়া ইফতাৰৰ আয়োজন কৰোঁ। ইয়াত বিভিন্ন জাতি ধৰ্ম সকলো মিলিজুলি আমি লাহৰীঘাট বজাৰৰ সকলো দোকানী সকলো ব্যৱসায়ী ভাইসকলে মিলি এটা ইফতাৰী আয়োজন কৰোঁ প্ৰতি বছৰ ৰমজান মাহতে। সেইটো পৰম্পৰাগতভাৱে আজি সেইটোৰ শুভ আৰম্ভণি আছিল আৰু আমি সকলোৰে সহায় সহযোগিতাই আমি এইটো আগলৈ মানে ৰূপান্তৰিত হৈছোঁ বা আমি ছাকচেছ হৈছোঁ বুলি ক'ম। যিটো আপোনালোকে সকলো অসমবাসী ৰাইজলৈ আমি এইটোৱে ক'ম যে সকলোৰ কাৰণে দোৱা কৰিব আৰু পবিত্ৰ ৰমজান মাহ সকলোৰ মংগলৰ সকলোৰ যাতে মানে ভৱিষ্যত যাতে উজ্জ্বল হওক আৰু আমাৰ মাজত যাতে ভাতৃ আৰু হিন্দু মুছলমানৰ যিটো মিলাপ্ৰীতি ভাৱ এইটো যাতে আগন্তুক দিনত আৰু ভালকৈ আমি যাতে চলিব পাৰোঁ এইটো আমি আশা কৰিছোঁ। উক্ত কাৰ্যসূচী অনাগত দিনত আপোনালোকে অব্যাহত ৰাখিব বুলি কিমান দূৰ সম্ভৱ? নিশ্চয় এইটো যদি আল্লাহ যদি আমাক জীয়াই ৰাখে আমি যিমান দিনলৈকে জীয়াই থাকোঁ নিশ্চয় আমি এইটো কাৰ্যসূচী চলাই যাম বুলি আল্লাহৰ কাষত আশা। আৰু আপোনালোকেও দোৱা কৰিব যে আমি এইটো আৰু ভৱিষ্যতত যাতে ইয়াতকৈ আৰু ভালকৈ আৰু বহলাইকৈ যাতে আমি কৰিব পাৰোঁ। সকলো এই অঞ্চলৰ সকলো ৰাইজক মাতি লৈ আমি যাতে আগলৈ যাতে কৰিব পাৰোঁ এইটো আমি কামনা কৰিছোঁ। আজি আনুমানিক কিমান মানুহৰ সমাগম হৈছে? এইটোতো আমি তেনেকুৱাকৈতো গণা নাই, কিন্তু আমি অনুমানিক ধৰি লওক 700 পৰা হয়তো 1000 মান হ'ব বুলি আমি আইডিয়া কৰিছোঁ। আপোনাৰ সৰু নামটো কি আছিল? মোৰ নাম মুস্তফা আলী হওক। ধন্যবাদ। লাহৰীঘাটৰ পৰা মেহবুব আনোৱাৰৰ ৰিপৰ্ট, অসম টুডে।